এটা কথা সদায় মনত ৰাখিব, য'ত আপোনাৰ কথা শুনিবলৈ আৰু বুজিবলৈ মানুহৰ মুকলি মন আছে, তাতহে আপুনি আপোনাৰ মনৰ কথা ক'ব। যদি কোনোবাই আপোনাৰ বিষয়ে ভুলকৈ ধাৰণা ইতিমধ্যে লৈ লৈছে, তেতিয়া সেইকেইজনৰ ওচৰত নিজৰ বিষয়ে স্পষ্টীকৰণ দিয়াৰ অৰ্থ হ'ল নিজকে নিজৰ চকুত সৰু কৰা। মানুহৰ প্ৰতি সন্মান কেৱল তেওঁলোকৰ ধন সম্পত্তিৰ বাবেই কৰা উচিত নহয়। মানুহক সন্মান কৰা উচিত তেওঁলোকৰ উদাৰতা, মানৱীয়তা আদিৰ কাৰণে। আমি সূৰ্যৰ উচ্চতাৰ বাবে ইয়াক সন্মান নকৰোঁ, বৰঞ্চ সূৰ্যক সন্মান কৰোঁ সূৰ্যৰ গুণৰ বাবে, ইয়াৰ উপযোগিতাৰ বাবে। সেয়েহে ব্যক্তি নহয়, প্ৰকৃততে ব্যক্তিত্বহে সন্মানীয়। মানুহ ডুব গ'লে পানীক দোষ দিয়ে, লক্ষ্যস্থান নাপালে ভাগ্যক দোষ দিয়ে। তেওঁ নিজেই সাৱধানে খোজকাঢ়ি নাযায়, যেতিয়া তেওঁ উজুতি খায় তেতিয়া শিলটোক দোষাৰোপ কৰে। পৃথিৱীয়ে কি ক'ব তাক ভাবি নাথাকিব, কাৰণ পৃথিৱীখন বৰ অদ্ভুত। এই পৃথিৱীখনে অসফল মানুহক ঠাট্টা কৰে আৰু সফল মানুহক ঈৰ্ষা কৰে। ভাল সময় সেইসকলৰহে যিসকলে কেতিয়াও আনৰ বেয়া হোৱাটো নিবিচাৰে। ভগৱানে কয়, আপোনাৰ সপোন কিয় সফল নহ'ল বুলি কেতিয়াও নাভাবিব। সাহসী লোকৰ সমস্যাৰ লগত যুঁজিবলৈ সাহস থকাজনৰ উদ্দেশ্য কেতিয়াও অসম্পূৰ্ণ নহয়। আৰু যিজন ব্যক্তিৰ কৰ্ম ভাল, তেওঁৰ জীৱনলৈ কেতিয়াও অন্ধকাৰ নামি নাহে। এটা কথা মনত ৰাখিব, সদায় প্ৰথম খোজটোহে দিবলৈ আটাইতকৈ কঠিন হয়। যেতিয়া খোজ দিবলৈ আৰম্ভ কৰিব, আপোনাক সফলতাৰ দিশলৈ আগুৱাই লৈ যাব।